বন্ধুসকল কি খবৰ আজি গৈ আছো যোৰহাট টু নগাঁও যাত্ৰাৰ মাজতে বহুত নজনা কথা বহুত কষ্টৰ মাজেৰে কেনেকৈ পাৰ কৰিলো আপোনালোকক দেখাম বুলি ভাবিলো আপোনালোকে উপভোগ কৰক যেটো ওপৰে চলাৰ আগতে এবাৰ চাব বুলি আশা কৰিলো Let's go. Alex Payan boy আমি তো হৰু মানুহৰ হৈ থাকিম আমি তো হৰু মানুহৰ হৈ থাকিম ফটা কাগজতে সপোন বিলাক আঁকিম নিচা চাল মাৰি নিদু নিজক ফাঁকি সে পতকা নাথাকিলেও সপোন বহুত বাকি আমি তো হৰু মানুহৰ হৈ থাকিম আমি তো হৰু মানুহৰ আন্ধাৰ ৰাতি পোহৰ দিলাম জ্বলাই এটা চাকি হেতাহতে উৰি আছো কলম তোমাৰ বাকি কলম হ'ব বাকত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও সপোন বহুত বাকি আমি তো হৰু মানুহৰ হৈ থাকিম আমি তো হৰু মানুহৰ সি হাৰিছে দুখতে হাৰিছে পগলা লাগিছে মুখতে সি মাগিছে শান্তিতা হৈ কষ্ট আহিছে মুখতে সি ভাগিছে বিখ্যাত নিজৰ দেৱকলে আহিছে চুকতে সি ভাগিছে কথাবোৰ নিজৰ ধৰিছে নিজৰ মুখতে এই গীতৰ মাজে মাজে পাই গলো সি মিছাতে ভাত খাই লওঁ বুলি ভাবিলো নিউজ সুৰেশ হোটেলতে থালি খাই যাওঁ ইয়াতে ভাল খানা পায় বুলি কয় এই ইণ্ডিয়ান অইলৰ ঠিক পোনে আছে এইখনে থালি দেখিছে আপোনালোকে যদি মাছ ভাত খায় তেতিয়া 120 টকা মাংস খালে 200 টকা চাব পাৰে ভাই মটো চা টুপি দেখা মূৰত লগাই থোৱা সৰু ছাতি কেনেকুৱা লাগিছে কি কবা আছামানটো মোকালৈকে মাথা নিদিব ফাইনেলি আহি পালো লগৰকেইটাই ভাত বনাবলৈ আৰম্ভ কৰিছে মৰিকলং ঠিক নদীৰ পাৰতে সুন্দৰ এটা ভিউ আহি পাওঁতে অলপ দেৰি হ'ল যিহেতু নো এণ্ট্ৰি আছিল ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ